জিলিকা তৰা কাষৰে চিটিকি যদিহে কাষৰতে পৰে পলকতে লোৱা বুটলি সময়ৰ টেকনি আগফালে উৰে মামা জিলিকা তৰা কাষৰে। হেল্ল'। মীনাক্ষী, কি খবৰ? ভাল ভাল, আপোনাৰ কেনেকুৱা? মোৰো ভাল। কি কৰি আছা তুমি এতিয়া? একো নাই, অলপ ঘৰৰ কাম কৰি আছিলো। ময়ো সেইটো কাৰণে তোমালৈ ফোন কৰিছোঁ। কালি এটা এড দেখিছিলোঁ, মানে জংগম আছে যে, জংগম সমিতিয়ে তেওঁলোকে এটা গল্প প্ৰতিযোগিতাৰ আয়োজন কৰিছে। তুমিও যিহেতু লিখা মেলা কৰা, সেইকাৰণে মই ভাবিলোঁ তোমাক খবৰটো দিওঁ। তুমি কিজানি তাতে জইনে কৰা। থেংক ইউ ছ' মাছ, আপুনি যে মোক ইনফৰমেশ্যনখিনি দিলে। বাকী আপুনি কি কৰি আছে? লিখাৰ কাৰণে চেষ্টা কৰি আছোঁ, কিন্তু মানে লিখিবলৈ কিবা শব্দবোৰেই ওলাই অহা নাই দেখোন। আপুনি এনেই কিহৰ ওপৰত লিখিব বিচাৰিছে? মানে দূৰদৰ্শনৰ গোটেই হিষ্ট্ৰীটোৰ ওপৰত, মানে যে কেতিয়াৰ পৰা আৰম্ভ হৈছিলে, এপিছডৰ হৈছিলে, সেইখিনিৰ ওপৰতে মই মানে ইনফৰমেশ্যন বিচাৰি আছোঁ। ইনফৰমেশ্যনটো এতিয়া দিওঁতা কোনো বিশেষ মানুহ মই তেনেকৈ লগ পোৱা নাই, মানে ইমান নিজে বিচাৰি পোৱাটো ইমান সহজ নহয়, ভিতৰতো পোৱা নাযায় চব বস্তু। সেইকাৰণে মানে মোৰ আৰু কি হৈছে জানো, আজিকালি কিবা শব্দবোৰে ওলাই নাহে দেখোন। আচলতে চাগে আপোনাৰ লাকটো অলপ ভাল। মানে মই যেতিয়া ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ, মই চিৰিয়েলৰ ওপৰতে ৰিচাৰ্চ কৰিছিলোঁ। গতিকে দূৰদৰ্শনৰ বস্তুখিনি মোৰ ওচৰত আপুনি পাব পাৰে। নাজানো আপোনাৰ কিমানখিনি কামত আহিব, বাট মই সেইখিনি আপোনাক প্ৰভাইড কৰিব পাৰিম। হয় নেকি? বহুত বহুত ধন্যবাদ দেই, মই জনাই নাছিলোঁ এইটো কথা। আজি তোমাক মই এটা ভাল খবৰ দিবৰ কাৰণে, ইনফৰমেশ্যন এটা দিবৰ কাৰণে ফোন কৰাৰ কাৰণে তোমাৰ পৰা মই কিমানখিনি ইনফৰমেশ্যন পাই গ'লোঁ। দেখিছা, সহায় কৰিলেহে আচলতে সহায় এটা পোৱা যায়, নহয় জানো? একদম এনেকৈ আমি ইজনে সিজনক সহায়ৰ হাত আগবঢ়াই থাকিলে আনৰ লগতে আমাৰ নিজৰো উন্নতি হৈ গৈ থাকে। নিশ্চয়। ঠিক আছে দিয়া, তুমি সোনকালে এদিন মোৰ ওচৰলৈ আহিবা, গোটেই ইনফৰমেশ্যনখিনিও দি যাবা, আৰু এই গল্প প্ৰতিযোগিতাৰ বিষয়েও তুমি মোৰ পৰা ইনফৰমেশ্যনখিনি লৈ যাব পাৰিবা। ঠিক আছে দিয়ক, দিয়া ৰাখিছোঁ। বাই বাই।